দৰিয়নি পথ যি নেকি চকুৰ দৃষ্টিৰে যিমান দূৰলৈকে এটা ৰাস্তা দেখা পোৱা যায় সিমান দূৰলৈকে দৃষ্টি নিবদ্ধ হোৱা যিখিনি ঠাই তাকেই দীঘল পথ বুলি কোৱা হয় আৰু কবিৰ ভাষাত কাব্যিক অভিব্যঞ্জনা হৈছে তাৰ দৰিয়নি পথ আৰু তেনেকুৱা এটি ইনডাইৰেক্টলি তেখেতে কবিগৰাকী দীঘল পথৰ গান নামৰ কাব্যগ্ৰন্থখন নামকৰণ কৰিছে। ইয়াৰ অন্তৰালত কিছু কথা সোমাই আছে। তেখেতে কৈছে যে যুৱ শক্তি হৈছে আমাৰ সমাজৰ এটি বৃহৎ শক্তি, খুব শক্তিশালী মনোভাৱেৰে এই যুৱকসকলে আগবাঢ়ে সদায়। এই সমাজৰ কণ্টকাকীৰ্ণ পথ অতিক্ৰম কৰি তেখেতসকলে সদায় আগুৱাই যাব চেষ্টা কৰে। ঠিকে সঁচাকৈ এই পথৰ কেতিয়াও শেষ নহয়। যেনেকৈ আমি শেষ হৈছে আমি নাজানো হোৱাটো ক'ব নোৱাৰোঁ, নিৰ্দিষ্টকৈ আমি দেখুৱাই দিব নোৱাৰোঁ যে আকাশৰ পৰিসীমা ক'ত। ঠিক তেনেকৈ দীঘল পথৰ গানৰ ভৱিষ্যত যিটো জীৱন, এই দূৰগামী যিটো চিন্তা চৰ্চা, সেই চিন্তাৰে এই যুৱ শক্তিয়ে সমাজখনক বহু পৰিৱৰ্তন